তাতে বেছিভাগ দেখিছোঁ যুৱতী আৰু গাৰ্জেন আছে ল'ৰা কেইটামান চাইডত বহি আছে আজি এই মঞ্চত মই যিমান মিটিং কৰিছোঁ বাইদেউ কিবা কামত ওলাই গ'ল চাগে এনেকুৱা যেতিয়া মিটিং হয় 95% কি থাকে কওকচোন কি থাকে ল'ৰা মানুহ দুৰ্ভাগ্য একবিংশ শতিকাৰ বিশ্বায়নৰ যুগত নাৰীৰ উত্তৰণৰ কথা কৈছোঁ কিন্তু মিটিঙত বহিবলৈ আমাৰ আধা সংখ্যক 50% মহিলা নাথাকে কাৰণটো কি মই ভাবোঁ বহুত বেমাৰটো হ'ল ঘৰৰ যিসকল যুৱতী আছা মনত ৰাখিবা তোমালোকে ডাঙৰ সপোন দেখা মা দেউতা কনভিন্স কৰা কিন্তু এটা কথা মনত ৰাখিবা এজন ল'ৰাতকে 10 গুণ বেছি বাধা এজনী ছোৱালীৰ তাত আহে ঘৰত কিছুমান সাংঘাতিক বেয়া পৰম্পৰা থাকে মানে এইটো এটা মানসিকতাৰ সৃষ্টি কৰে যে ছোৱালীজনীয়ে আনন্দ বজাৰৰ পৰা পাঠশালা যাবলৈ 3বাৰ ভাবিব লাগিব ভট্টদেৱত পঢ়িবৰ কাৰণে 5 ল'ৰাটো একো নাই ভট্টদেৱ কালি এডমিশ্যন ছোৱালীজনীৰ ওচৰ চুবুৰীয়া কোন থাকব হোষ্টেলত থাকবি না পিজিত থাকবি বহুত এটা উত্তৰ দিব লগা হয় হয়নে নহয় এইটো কিন্তু সাংঘাতিক বেমাৰ এই বেমাৰটো আমি আমাৰ এই মানসিকতাৰ পৰা উলিয়াই দিব লাগিব সেইকাৰণে আমাৰ ৰাজ্য কেতিয়া উন্নত নহয় যেতিয়ালৈকে 50% মহিলা ইয়াত আমি 8-10 জন আছো যেতিয়ালৈকে 5 গৰাকী যুৱতী বা মহিলা ইয়াত নবহে তেতিয়ালৈকে আমাৰ দেশ আমাৰ ৰাজ্যৰ কাহানি উন্নতি নহয় এই কথাটো আজি লিখি লওক আৰে সমাজখন বাইকৰ নিচিনা এখন চকা যদি আগবাঢ়ি যায় পিছৰটো পামচাৰ হয় আগবাঢ়ি নাযায় আপোনালোকৰ ঘৰত নহয় বহু ঘৰত আজিও দেখো যদি এটা ল'ৰা এটা ছোৱালী সকলোৱে নহয় একো কৈছো ল'ৰাটো যদি পঢ়ি আছে ছোৱালীজনী পঢ়ি আছে ল'ৰাই যদি কয় মা পানী খাম মাকে যদি কাম কৰি থাকে নকওঁ মই ছোৱালীক কাম কৰাই মাকে যদি কাম কৰি থাকে মাকে সাধাৰণতে এটা মত দিয়ে কি দিয়ে মাইনাই উঠি গৈ পানী গিলাচ ল'ব ল'ৰাটোৰ তাত যাব দিছ ইজ প্ৰেক্টিকেল ল'ৰাটোৱে ক'ব থৈ যা পিছত খাম এটা মানসিকতাৰ জন্ম দিলো ছোৱালী কেইজনী সদায় মিটিং চোৱাকে থাকিব পানী দিয়াকে থাকিব আৰু ল'ৰাকেইটা সদায় অৰ্ডাৰ দিয়াকে থাকিব জীৱনত এইটো মানসিকতা আমি মূৰত সোমাই দিলো সেই ছোৱালীজনী জীৱনত আগত যায় কি উন্নতি কৰিব আমি আচলতে জনা আছে কেতিয়াও এই ভুলটো নকৰে ল'ৰা এজনী ছোৱালী এজনী যদি ল'ৰাই যদি কয় বোলে মা পানী খাম নিজে খায় ভৰি ভাঙছি নেকি যা আৰু খাই উঠি গিলাচটো ধুই আহিবি এই মানসিকতাটো আমি নিশিকাম এতিয়া মিটিং আছে ছোৱালীখিনিৰ ফোন আহিবই সোনকালে আহিবি আন্ধাৰ হোৱাৰ আগত ইয়াত বহি থকা 95% ল'ৰাৰ কেতিয়াও মেছেজ নাহে যে আন্ধাৰ হোৱাৰ আগত ঘৰত আহিবি আন্ধাৰত ভূতে খালি কি ছোৱালীকে ধৰে নেকি ল'ৰাক নধৰে ল'ৰাকো ঘৰত মাতক যদি সোনকালে মাতে অৰ্থাৎ মানসিকতা এটা জন্ম দি দিয়া হয় যে তুমি ছোৱালী তুমি দুৰ্বল তুমি টাইমত ঘৰত যাব লাগিব হয় টাইমত ঘৰত যদি যাব লাগে ল'ৰাজনো যাব লাগে কেতিয়াবা দেখা পাওঁ ছোৱালীজন টিউচনত যায় বজাৰত যায় এটা বডিগাৰ্ড যায় লগত 14 বছৰীয়া ছোৱালী বডিগাৰ্ডটো 4 বছৰীয়া ভাইকটো পিছে ভাইটিকো লৈ যোৱা লগত অদ্ভুত মানসিকতা তাৰ মানে কি বডিগাৰ্ড বয়স কিমান 4 বছৰ বাইকৰ বয়স কিমান 14 বছৰ তাৰ মানে কি 14 বছৰীয়া বাইকক প্ৰটেকশ্যন বুলি দিব 4 বছৰীয়া পুৰুষ এটাই পুৰুষ সো কল্ড এই মানসিকতাবোৰ আমি যদি ঘৰত অকলে যাব বেয়া পাইছে যিদিনা 16 বছৰীয়া ল'ৰাটো যাব 4 বছৰীয়া ছোৱালীজনী ক'ব বাবা মাইনাকো লগত লৈ যা ৰাস্তাত কিবা ধৰিব পাৰে আমি এইটো নকওঁ অৰ্থাৎ মানসিকতাটো সেইকাৰণে বহুত ছোৱালী টিউচন নকৰে গান শিকিব নাযায় এক্সট্ৰাকে নাচ শিকিব নাযায় ঘৰত আহোঁতে দেৰি হ'ব মানুহে কি ক'ব গতিকে সেই মানসিকতা যদি থাকে ইয়াত সদায় 10 জন পুৰুষ থাকিব এজনীয়ে মহিলা থাকিব যুগান্তৰলৈ সেই কথাটো মনত ৰাখিব সেই কথাটো সলনি কৰিবৰ মানসিকতা মই ভাবোঁ পৃথিৱীত কোনো মাকে ল'ৰাজনক মই কোৱা শুনা নাই মোৰ মায়েও কোৱা নাই বাবা ৰাস্তাইদি যেতিয়া যাবি ৰাতি হ'ব ছোৱালী যেতিয়া দেখিবি ভণ্টি বা বাইদেউ বুলি সহায় কৰিবি কেতিয়াও বেয়া চকুই দি নাচাবি কেতিয়াও কোনো মাকে নকয় প্ৰত্যেক দিনাই ৰাতি আন্ধাৰ হোৱাৰ লগে লগে মাকজনীয়ে ছোৱালীজনীক কয় মা দিনকাল বেয়া চকু তলমূৰকে আহিবি ইফালে নাচোৱাকে আহিবি আৰে তৰা ভৰা আকাশখন চোৱা হেঁপাহ সেই ছোৱালীজনীৰ নাই নেকি সেই অধিকাৰটো যদি ল'ৰাৰ আছে ছোৱালীজনীৰ কিয় নাই এইবিলাক মই কিয় কৈছোঁ যে 50% অফ আৰ পপুলেশ্যন এটা ডিপ্ৰেশ্যনত গুচাই দিয়া হয় তুমি তলমূৰকে যাবা ল'ৰাটোক যদি কয়
প্ৰত্যেক মাকে যদি ল'ৰা শিকায় তলমূৰকে যাবি তলমূৰকে আহিবি, কোনো ছোৱালীয়ে তলমূৰকে যাব নালাগে বুলি মই দৃঢ় বিশ্বাসী। গতিকে মাকবিলাকে ছোৱালীক নক'ব, আজিৰ পৰা ল'ৰাকেইটাক ক'ব তলমূৰকে যাবি তলমূৰকে আহিবি। তেতিয়া ছোৱালী ৰাতি 10 বজাতো বজাৰত যাব পাৰিব, গান শিকিব যাব পাৰিব, টিউচন কৰিব যাব পাৰিব। সেইকাৰণে এই প্ৰাসংগিকতাসমূহ আছে বুলি মই ভাবোঁ। শেষত এটা কথা